সকলোলৈ নমস্কাৰ জনাইছোঁ। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা কাহিনী ক'ব বিচাৰিছোঁ। কাহিনীটোৰ শিৰোনাম হাঁহি মানে সুখ। যদি ভাল লাগে লাইক কৰিব, কমেণ্টছ কৰিব, আপোনালোকৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া কাহিনীৰ মাজত আহিছোঁ। কাহিনীটোৰ শিৰোনাম হাঁহি মানে সুখী। গুৱাহাটী সপোনৰ এখন মহানগৰী, জাবৰৰ মাজত গঢ়ি উঠা এখন মহানগৰী, য'ত সপোনৰ লগতে জীৱনৰ নতুন নতুন শিক্ষা লাভ কৰিব পাৰি। পঢ়া শুনা শেষ কৰি বিকাশ আহিছে নিজৰ সপোন বিচাৰি। তাত জীৱনৰ যাপনৰ শিক্ষাৰ লগতে সুখে হেনো ৰাস্তাই ৰাস্তাই বাগৰি ফুৰে আৰু অকলশৰীয়া মনবোৰ কোনোবা সুউচ্চ বিল্ডিঙৰ কোনো কোঠাত সোমাই আৰামত থাকে। গুৱাহাটীৰ ব্যস্ততাপূৰ্ণ দিন আৰু আৰামবিহীন জীৱনটোক লৈ বিকাশ লাহে লাহে অসুখী হৈ পৰিছে। জীৱনটো যেন এটা যন্ত্ৰ তেনে লাগিছে তাৰ। কাম আৰু কামৰ মাজত সি নিজস্বতা হেৰুৱাই পেলাইছে। HDFC বেংকৰ মেনেজাৰ হিচাপে সি কৰ্মৰত বৰ্তমান। প্ৰত্যেক দিনাই 8 ঘণ্টা অফিচত কাম কৰি ৰুমলৈ আহি আকৌ কাইলৈ কি কৰিব লাগিব সেইবোৰ কাম কৰিয়েই ব্যস্ত থাকে লেপটপত। সি যেন এটা যন্ত্ৰ হৈ পৰিছে। কোনো বন্ধুৰ লগত কথা পাতিবলৈ সময় নাই। ঘৰখনৰ লগতো 1 মিনিট নে 2 মিনিটহে কথা পাতে, শেষ কৰিলে। সময় অবাবত নষ্ট কৰিব নোখোজে সি, সেয়া তাৰ সৰুৰে পৰা অভ্যাস। কিন্তু এনেকুৱা এটা ব্যস্ত জীৱন সি কেতিয়াও আশা কৰা নাছিল। তাৰ এনেকুৱা লাগিছে যেন লাইফ ইজ দ্য ভেৰি ইনফেয়াৰ টু হিম। 80,000 টকাৰ দৰমহা পোৱা সি সেই সুখ কিনিব পৰা নাই, য'ত সি 1 মিনিট সময় নিজৰ বাবে। গাঁৱতে সি সুখী আছিল। বিকাশে কামৰ মাজতে সন্মুখৰ খিৰিকীখনেৰে বাহিৰলৈ চাই থাকে। সুউচ্চ অট্টালিকাবোৰ বনাই আছে কিছুমান লেবাৰে। সেই অট্টালিকাবোৰৰ দৰেই তাৰ জীৱনটো তেনে লাগিছে, যি দেখিবলৈ বহুত ডাঙৰ ধুনীয়া, কিন্তু ভিতৰখন একেবাৰে খালী আৰু খালী, কোনো আৱেগ অনুভূতি নাই। সেই বিল্ডিঙৰ কাষতেই সৰু ল'ৰা ছোৱালী এজাকে সদায় খেলি থাকে। সিহঁতে এজনে আনজনৰ ছাত্ৰক ধৰি ৰেল খেলে। সিও খেলিছিল সৰুতে গাঁৱত। কেতিয়াবা এজন ইঞ্জিন হয়, আনজন বাকীবোৰ ডবা হয়। এনেকৈ প্ৰত্যেক দিনাই ইঞ্জিন আৰু ডবা সলনি হয়। কিন্তু সেই সেউজীয়া পতাকা লৈ থকা ল'ৰাটো সদায় গা ধুয়ে থাকে। সিহঁতৰ মাজৰ হাঁহি আৰু সুখবোৰ বিকাশৰ মনত আনন্দ দিয়ে। সি সদায় সেই সেউজীয়া ৰঙৰ পতাকা লৈ থকা গা ধোৱা ল'ৰাটোক চাই বিকাশে ভাবে, তাৰো বাৰু মন নাযায়নে ইঞ্জিন বা ডবা হ'বলৈ? তাৰ ভাল লাগে নেকি বাৰু ইঞ্জিন বা ডবা নহয়? এদিন সময় উলিয়াই সি ল'ৰাটোক সুধিলে, তুমি যে সদায় গা ধোৱা, তোমাৰ মন নাযায়নে ইঞ্জিন বা ডবা হ'বলৈ? সৰু ল'ৰাটোৱে বিকাশৰ মুখলৈ চাই সুন্দৰ হাঁহি এটা মাৰি, দাদা, মোৰো মন যায় ইঞ্জিন বা ডবা হ'বলৈ, কিন্তু মোৰ যে চাৰ্ট নাই। কেনেকৈ ধৰিব সিহঁতে মোক পিছফালে? যদিও ডবা হ'ব লগা হয়, একেবাৰে পিছৰটোহে হ'ব লাগিব। সেয়ে গা ধুয়ে ভাল লাগে। সেই ল'ৰাটোৰ মুখৰ পৰা কথাখিনি শুনি সি অচম্বিত হৈ পৰিল। ল'ৰাটোৰ মুখত তেতিয়াও সেই হাঁহিটোৱেই ওলমি আছিল, কিন্তু
বিকাশৰ মনত এমকুৰা দুখে আগুৰি ধৰিছিল। সেই ল'ৰাটোৱে মাক দেউতাকক খুজিব পাৰিলেহেঁতেন তাকো যে এটা চাৰ্ট লাগে পিন্ধিবলৈ, কিন্তু সি খোজা নাই কোনোদিনে। কেৱল সুখী হৈছিল যেনেকৈ আছে তেনেকৈয়ে। সেই ল'ৰাটোৰ কথাত বিকাশে নিজৰ জীৱনটোৰ বহু প্ৰশ্নৰ উত্তৰ বিচাৰি পাইছিল। বিকাশে তাক টকা অলপ দিব বিচাৰিছিল নতুন চাৰ্ট এটা কিনিবলৈ, কিন্তু বিকাশে তাক টকা নিদিলে। বিকাশে বিচৰা নাই তাৰ সেই কোমলীয়া মনটোত টকা নামৰ পোকটো সোমাওক। তাৰ মৰম লগা হাঁহিটো সেই পোকটোৱে খুলি খুলি খাবলৈ দিব নোৱাৰেহি। সেয়ে বিকাশে পিছদিনা নিজেই কিনি আনিলে এটা চাৰ্ট। সৰু ল'ৰাটোক চাৰ্টটো পিন্ধাই সি হাঁহি এটা লৈ উভতি আহিল আৰু সৰু ল'ৰাটোৱে ৰেলখনৰ ইঞ্জিন হ'বলৈ দৌৰ মাৰিলে সুখী হৈ। থেংক ইউ। ভাল লাগিল। আপোনালোকে যদি ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। থেংক ইউ।